জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ইংলিছৰ ছেকেণ্ড নম্বৰ লেচনটো চাম। ঠিক আছে, যাৰ নামটো আছে উৰুকা এডভেঞ্চাৰ। ঠিক আছে, উৰুকা এডভেঞ্চাৰ যে আপোনালোকে পঢ়িছে তাৰে আজি আমি কুৱেশ্যনছটো চাম লেচনৰ। ঠিক আছে, লেচনৰ বেছ কৰি আমাৰ কেইটামান কুৱেশ্যনছ দিয়া আছে, এইবিলাক চাই লওক। ঠিক আছে, এইবিলাক এমৰলৈকে আছে। তাৰপিছত আকৌ ছেকেণ্ড নম্বৰ কুৱেশ্যন আছে, ইয়াতে আপোনাৰ উৰুকা নাইটত কেনেকে কি মানে ইভেন্টছ বিলাক হৈছিল সেইবিলাক প্ৰপাৰলি এৰেঞ্জ কৰিব দিছে নহয় সেনেকে। তাৰে পিছত চাবচোন আমাৰ কুৱেশ্যন নম্বৰ 3 এইবিলাক আপোনাৰ যে আছে এইটো আমাৰ মেচ কৰিব দিছে। ঠিক আছে, আৰু 4 নম্বৰটো চাবচোন, ইয়াতে আপোনাৰ আকৌ মিনিঙৰ লগত মেচ কৰিব দিছে, কাৰ কি মিনিং হয় সেই হিচাপত মেচ কৰিব দিছে নহয়। তাৰে পিছত ইয়াতে 5 নম্বৰটো চাবচোন, আপোনাৰ লেচনটো পঢ়িব দিছে। ঠিক আছে, আৰু তাকে আপোনাৰ চেন্টেন্সৰ কোনটো পেৰাগ্ৰাফত মানে বস্তুটো হেপেনিং হৈছে, ঘটনাটো ঘটিছে সেইটো বস্তু লিখিব দিছে। আকৌ গ্ৰামাৰ খিনি চাব দিছে নহয়। এতিয়া তাৰপিছত আমি গ্ৰামাৰ খিনি চাম, য'ত আমি উইল ইউজ কৰিব লাগিব। ঠিক আছে, উইল ইউজ কৰিব লাগিব। ৰিড দ্য ফলোইং টু চেন্টেন্সেছ নহয়। এতিয়া দুইফালে বেলেগ বেলেগ চেন্টেন্স আছে, তাতে উইলটো আমি কেনেকে ইউজ কৰিছো, ক'ৰবাত শ্বৰ্ট ফৰ্ম ইউজ কৰিছো, ক'ৰবাত এইটো শ্বৰ্ট ফৰ্ম হ'ল, তাৰপিছত এইটো দীঘলাকে লিখিছো, সেনেকে আমি এইবিলাকতো কৰিম। ঠিক আছে, গতিকে ইয়াতে আমাৰ শ্বৰ্ট ফৰ্ম ইউজ কৰিব দিছে উইলৰ। তাৰপিছত আৰু আমাৰ বহুত কেইটামান কুৱেশ্যন আছে, ইয়াতে আমাৰ নেগেটিভ চেন্টেন্স আছে, এইটো চাই লওক নেগেটিভ চেন্টেন্স। ঠিক আছে, তাৰপিছত আপোনাৰ ফিউচাৰ টাইমত লিখিব দিছে এইবিলাক। গতিকে মানে নাম্বাৰেবল কুৱেশ্যনছ বিলাক আছে, চাই আছে নহয়। এতিয়া আপোনাৰ ইয়াৰে কুৱেশ্যন আনচাৰ আমি কৰিম আজি ভিডিঅ'খনত। বাট বিফোৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম ৰুটিন। লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো আছে, লেটছ সি হাউ মাচ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী। তাৰমানে আপুনি ষ্টৰী কিমান এতিয়ালৈকে বুজি পাইছে নহয়। চ' তাৰে কাৰণে আমাক কুৱেশ্যন দিয়া আছে, এতিয়া আমি আনচাৰ কৰিব লাগে। যদি আমি আনচাৰ কৰিব পাৰিছো, ডেট মিনছ য়েছ আমি ভালকে লেচনটো পঢ়িছো, ভালকে বুজি পাইছো নহয়। গতিকে লেচনটোত আপুনি পঢ়িছে নে নাই নাজানো, বাট মই আপোনালোক কুৱেশ্যনটো দি আছো। অকে, চ' আপোনালোকে ইয়াৰ পৰা লিখি ল'ব নহয়। গতিকে এনেকে ধৰিব পাৰিম যে আপুনি বুজি পাইছে। মইতো এতিয়া ধৰি ল'ব লাগিব যে আপোনালোকে লেচনটো বুজি পাইছে আৰু মই আপোনালোকক কুৱেশ্যন আনচাৰ দি আছো। ঠিক আছে, অকে। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চাব, হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। চ' উৰুকা যে ৰাতি সিহঁতৰ যে ঘটনাটো ঘটিছিল, অকে, তাতে আপোনাৰ ল'ৰাকেইটাৰ লিডাৰ কোন আছিল। লিডাৰ মানে বুজি পাইছে না, নেতা বুলি। নেতা মানে কি, নেতা নহয় একজেক্টলি, চবতছে মানে ডাঙৰ মানুহ, যোনে চব লিড ল'ব, বুজি পাইছে নে, যোনে চবকে চাব, সেই হৈছে লিডাৰ। গতিকে লিডাৰ একজনে হয়। অকে, সেই চবকে ল'ৰাকেইটাক যোনে লিডাৰ মানে লিড লৈছিল, সেই মানুহজন কোন আছিল। অকে, চ' মহেন ৱাজ দ্য লিডাৰ। কোনে আছিল? Mohin was the leader of the boys in their adventure on Uruka night. Okay, Mohin বুলি যে মানুহজন আছিল তেওঁ হৈছিল leader. Okay, next B number question চাব, what were the names of Mohin's friends? এতিয়া মহেনৰ যে friends বিলাক আছিল, okay, গতিকে লগৰ কেইটাৰ নামটো সুধিছে। So they were Sanju. Okay, ইয়াতে they বুলি দিব পাৰে, নাইবা Mohin's friends বুলি দিব পাৰে। Okay, the names of Mohin's friends were Sanju, Nantu, Rinku and Roman. Okay, ঠিকে আছে। the names of Mohin's friends বুলি দিব পাৰে। Okay, দেৰ জাগাত একটু দে লিখলেও শুদ্ধ নহয়। আৰু যদি the names of Mohin's friends were Sanju, এইবিলাক S capital দিব। নাম আছে না, নাম বিলাক সদায় capital হয়। Okay, so এইটো আপুনি কি কৰিব, capital দিব। ঠিক আছে, so they were what? Sanju, Nantu, Rinku and Roman, চাৰিজন friends আছিল। ঠিক আছে, next question টো চাব, what did they propose to Mohin on Uruka night? So Mohinক তো সিহঁতে উৰুকা নাইটৰ মানে উৰুকা ৰাতিৰ দিনা সিহঁতে কি মানে অফাৰ দিলে। So on Uruka night, okay, they proposed to Mohan to be Mohan, ঠিক আছে, Mohan to be their lead in their adventure, মানে to be their leader actually হ'ব লাগে। okay, so ইয়াতে চাবচোন আপোনাৰ question number 2 যে আছিল, আপোনালোকে দে বুলি দিব পাৰে, নাইবা সেনেকে দিব পাৰে যে names of Mohin's friends were Sanju, Nantu, Rinku and Roman. okay, এনেকে লিখিলে বেছি ভাল হ'ব, গতিকে সেইকাৰণে মই আকৌ লিখি পেলাই এনেকে দিছো। okay না, বুজি পাইছে না বস্তুটো? নেম Mohin's friends ৰ নামবিলাক লিখিব যে দিছিল, the names of Mohin's friends were Sanju, Nantu, Rinku and Roman. okay, আৰু মহিনটো আছিল কি সিহঁতৰ leader. okay, তাৰে পিছত চাব, what did they propose to Mohin on Uruka night? On Uruka night they proposed to Mohin to be their leader. okay, to be their leader
LEADER ঠিক আছে এটো কি হ'ব LEADER to be their leader in their adventure okay in their adventure so on Uruka night they proposed to Mohin to be their leader in their adventure next B number to Sabo what was the old age custom that Mohin was referring to ইয়াতে আগতে যে আছিল সিহঁতে তাক কি অফাৰ দিছিল সো নিজৰ লিডাৰ হোৱাৰ কাৰণে সিহঁতে মহেনক অফাৰ দিছিল এটা প্ৰপ'জেল দিছিল ঠিক আছে আৰু ইয়াতে সুধিছে what was the age old custom that Mohin was referring to so the age old custom that Mohin was referring to was to pick up vegetables along with some other things at the Uruka night and enjoy so সিহঁতৰ আগৰ যে কাস্টম আছে যে মহেনে যে কৈ আছিল সেইটো কি আছিল আপোনাৰ কি সবজি বিলাক নিজৰ লগত ৰাখা along with some other things তাৰে লগ সবজি লগত বেলেগ বস্তু বিলাকো ল'ব লাগিব যাতে সেই উৰুকা নাইটত মানে ৰাতি যাতে খাব পাৰিব আৰু এনজয় কৰিব ঠিক আছে নেক্সট ই নম্বৰটো চাবচোন what was Mohin's reaction to their proposal তাৰ সিহঁতে প্ৰপ'জালৰ যেতিয়া দিছিল তেতিয়া মহেনৰ কি ৰিয়েকচন পালে সিহঁতে সো মহেন jumped up excitedly at their proposal মহেনে কি কৰিছে একদম মানে এক্সাইটেডলি বহুত জাম্প কৰিলে বহুত আনন্দ পালে আৰু হেনেকে হি এক্সাইটেডনেস দেখাইছে ওকে গতি কি কৰিছে জাম্পিং কৰিছে ইমান ভাল পাইছে শুনি পেলে ওকে যে হি মানে সিহঁতৰ এতিয়া লিডাৰ হ'ব নহয় ওকে এতিয়া আপোনালোকক যদি কোৱা যায় যে আমি সবে যাম আৰু আপোনাক লিডাৰ হিচাপে পাতিছো আপোনাৰ এটা আনন্দ ফিল হ'বলে নহয় হেনেকুৱা ঠিক আপোনাৰ কাৰ হৈছে মহেনৰো হৈছে মানে বহুত ভাল পাইছে বহুত হ্যাপি ফিল কৰিছে that yes I'll be the leader I'll be the captain নহয় মানে হি এটা কি হ'ব এটা ক্যাপ্টেন হ'ব এই টিমৰ ওকে next what did the boys do after the feast মানে খানা এটা যে খানা খালে তাৰ পিছত লৰা কেইটা কি কৰিলে so after the feast the boys went to Shanti Ram's okay s capital দিব went to Shanti Ram's house for their Uruka adventure গতিকে ফিস্ট মানে খানা খোৱাৰ পিছত লৰা কেইটা কি কৰিছে শান্তিৰামৰ ঘৰত গৈছিল সেই দিনা ৰাতি ওকে উৰুকা এডভেঞ্চাৰৰ দিনা ৰাতি and who was Shantiram so he was a retired army man Shantiram কোনে আছিল so he এটা আছিল retired army okay army কাম কৰিছিল আৰু ৰিটায়াৰ্ড হৈছিল next চাবচোন question number 8 why was Shantiram sitting wrapped in a black blanket মানে কম্বল গতিকে সেই কলা ৰঙৰ কম্বলটো মানে লৈ পেলে কিয় শান্তিৰামে বহি আছিল and where was Shantiram sitting ক'ত বহি আছিল so Shantiram was sitting wrapped in a black blanket to guard his garden বুজি পাইছে না শান্তিৰামে ৰেপ কৰি পেলে কম্বলটো লৈ শুই আছে কিয় যাতে হি নিজৰ গাৰ্ডেন তাৰ যে গাৰ্ডেন আছিল হেতুকে গাৰ্ড কৰিব মানে চাই থাকিব নিজৰ গাৰ্ডেন সেই কাৰণে হি তাতে ব্ল্যাঙ্কেট লৈ পেলে তাতে বহি মানে চাই আছিল and he knew someone might pick up his vegetables আৰু হি গম পাইছিল that yes someone will come কোনবা আহিব আৰু মোৰ সবজি বিলাক মানে লবই চুৰ কৰিব বুজি পাইছে না গতিকে he knew that someone will might pick up his vegetables and he was sitting in the middle of the rows of the vegetables গতিকে ক'ত বহি আছিল মানুহজনে এই যে য'ত সবজি বিলাক আছে তাৰে ঠিক সেই ৰাস্তাৰ মাজত বহি আছিল ওকে ক'ত বহিছিল সেই সবজি বিলাক সাপোজ এনেকে আছে ওকে এনেকে সবজি বিলাক আছে এই হতৰ এইটো এই জায়গাটো যে আছে ন ইয়াতে মাজত বহি আছিল শান্তিৰামে ঠিক আছে নেক্সট কোৱেশ্চনটো আছে what was the black heap of garbage that Mohin noticed গতিকে মহেনে কি নোটিস কৰিলে the black heap of garbage that Mohin noticed was Shantiram's hiding নহয় that was Shantiram hiding in a black blanket গতিকে হি যে লেটাৰ কিবা বস্তু পালে কলা ৰঙৰ হি কি পাইছিল এই লাষ্টত পালে গম পালে যে মহেনে কি নোটিস কৰিলে কি গম পালে that it was Shantiram আরে শান্তিৰাম বুলি মানুহজন বহি আছিল লুকাই পেলে কলা কম্বলৰ মাজত ঠিক আছে হাইডিং মানে কি লুকুৱা হাইডিং মানে কি লুকুৱা তাৰে ভিতৰত কম্বলৰ ভিতৰত কম্বলটো লৈ ধুনিয়াকে মানে লৈ পেলে হেই কৰি আছিল হাইড মানে লুকাই আছিল যাতে কোনে গমে নাপায় তাতে কোনবা মানুহ আছে বুজি পাইছে না যাতে হি ধুনিয়াকে ধৰিব পাৰিব সিহঁতক okay next question to sabosun what made the night appear more haunting aru rahi rati to sai aru bhayanak kyo hoye gesil so answer over the screeching of the night jar at regular intervals made night more haunting so apnar je night to rati iman bhayanak kyo hoye gesil screeching of the night jar ete apnar ki bujhaise janeni aulor kotha koise
লেসনটো যে আপনি পঢ়িব তেতিয়া চাব তাতে দিয়ে আছে আপনার what is nightjar? So nightjar is a small species of owl. Okay, তার মানে আপনার আওলের নিচিনা সৰু মানে জাতিৰ okay, so screeching of nightjar at regular intervals, কিছু শব্দ কৰি থাকে নহয় তাৰে কথা কৈছে at regular intervals, মানে এটা সময়ৰ পিছত আৰু এটা শব্দ আহিব সেইটো কথা কৈছে আৰু এইটোৰ কাৰণে সিহঁতৰ ৰাতিটা আৰু ভয়ানক হৈ গৈছে সিহঁতে ভাবিছে যে কিবা ভূতে আছে নে কি আছে বুজি পাইছে না গতিকে এনেকে আৰু ভয়ানক হৈ গৈছে Next question number K to Sabo. Why did the boys run away from the garden? Gardener পৰা লৰা কেইটা কিয় মানে দাঁড়ি গুচি গল? Okay. So when the boys saw Shantiram, সদায় বস্তু মনত ৰাখিব নামটো সদায় capital ৰাখিব ঠিক আছে শান্তিৰাম যে মানুহৰ নাম গতিকে এইটো S capital হ'ব when the boys saw Shantiram wrapped in a black blanket they thought it to be a ghost okay হাতে ভাবিলে যে এইটো কিবা কোনো ভূত হয় so in fear the boys ran away from the garden okay সেইকাৰণে ল'ৰাকেইটা তাৰে পৰা ভয়তে পলাই গৈছে বুজি পাইছে না এটাই হি মানে কম্বলৰ পৰা যেতিয়া ওলাব সবে তো ভয় খাব না ৰাতিৰ সময়ত যে এইটো কোন হয় চাগে সম্ভৱ এইটো ভূতে হ'ব হয়নে গতিকে সেনেকুৱাকে সিহঁতে ভাবিছে যে এইটো এটা ভূত হয় ঠিক আছে ঘোষ্ট বুলি ভাবিছে ঘোষ্ট মানে ভূত ওকে ঘোষ্ট মানে ভূত তাৰপিছত চাবচোন আপোনাৰ what happened when the boys were about to pick the vegetables তাৰ মানে ল'ৰাকেইটা যেতিয়া চব্জি ল'ব গ'লে হয় কি হ'ল তেতিয়া ঘটনাটো কি ঘটিল so when the boys were about to pick up the vegetable okay vegetables বুলি দিব vegetable Shantiram wrapped in a black blanket Shantiram যে আছিল সি যে কম্বলটো কলা ৰঙৰ কম্বলটো লৈ বহি আছিল jumped up and ran towards them আৰু হাতে কি কৰিছে জাম্পিং কৰিছে ভয়তে হাতে কি কৰিছে জাম্পিং কৰিছে আৰু তাৰে পৰা দাঁড়িছে সিহঁতে ঠিক আছে গতিকে ইয়াতে আপোনালোকে চাই ল'ব মই এতিয়া দুটামান শব্দ এড কৰিছো নিজৰ ফালৰ পৰা so চাই ল'ব when the boys were about to pick up the vegetables ঠিক আছে যেতিয়া সিহঁতে চব্জিটো ল'বৰ কাৰণে আহিছিল শান্তিৰাম wrapped in a black blanket নিজকে কলা কম্বলৰ সেই wrap কৰি লৈছিল jumped up সিহঁতে ল'ৰাকেইটা যে আছিল সিহঁতে কি কৰিছে জাম্পিং কৰিছে হা and ran frantically মানে একদম পাগলৰ নিচিনা দাঁড়িছে একদম জোৰকে and very soon they were out of the reach of the army man আৰু সেই মানুহৰ পৰা বহুত সোনকালে সিহঁতে ইমান দূৰত মানে গুচি গ'ল যে আৰু আৰ্মি মানে সিহঁতক ধৰিব নোৱাৰে বুজি পাইছে না সেইটো হৈছে ঘটনাটো okay next who did the boys think says them মানে ল'ৰাকেইটাই কাক মানে পালে যে কোনে সিহঁতক চেজ কৰি আছে so the boys thought that a ghost chased them ল'ৰাকেইটাই কি ভাবিছে যে এটা ঘোষ্ট হয় ওকে এটা ভূত হয় যোনে মানে কি কৰিছে সিহঁতক চেজ মানে পিছে পিছে গৈ আছে চেজ কৰি আছে ফলো কৰি আছে ওকে যদি কোৱেশ্চন আনসাৰটো সলভ হ'ল আমাৰ এতিয়ালৈকে এতিয়া কোৱেশ্চন নম্বৰ 2 চাবচোন here are some of the events okay and that happened on the Urukha night but they are not arranged in the proper order গতিকে কেইটামান ঘটনা ঘটিছে সেইটো কিন্তু আমি কি কৰিব দিছে লেসনটো পঢ়ি পেলে ধুনীয়াকে প্ৰপাৰলি সিকোয়েন্সত অৰ্ডাৰত আমাক এৰেঞ্জ কৰিব দিছে ঠিক আছে so Mohin saw something like a black heap ইয়াতে চাব আপনারা যে এৰেঞ্জ কৰিব দিছে নহয় so প্ৰথমতে আপোনাৰ কি হ'ব ইয়াতে কোৱেশ্চনটো মই কিন্তু দিয়া নাই হা আপোনালোক কিতাপৰ পৰা চাই ল'ব ডাইৰেক্টলি মই আনসাৰটো দিছো প্ৰথমতে ঘটনাটো কি ঘটিছিল যে সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন এণ্ড মহেন এইটো MA হ'ব মহেন প্ল্যান এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট ঠিক আছে উৰুকা নাইট মানে উৰুকা ৰাতি হেতে কি কৰিছে এটা প্ল্যান কৰিছে সবে মিলি পেলে ঠিক আছে যে আমি ফুৰিব যাম এনেকে ঠিক আছে প্ৰথম ঘটনাটো হৈছিল এটো দ্বিতীয় ঘটনাটো হৈছিল যে জাস্ট পাস্ট মিডনাইট মাঝরাতি the five boys headed towards শান্তিৰাম's vegetable garden তাৰ মানে শান্তিৰামৰ যে সবজি বাগিচাটো আছিল তাতে হেতে গলে ঠিক আছে লৰা পাঁচটা লৰা কেইটা থাৰ্ড ঘটনাটো কি ঘটিছিল মহেন saw something like a black heap of garbage in the middle of the garden আৰু মাজতে গাৰ্ডেনৰ বাগিচাখনৰ মাজত কি পালে এটা মানে কিবা লেতেৰা বস্তু কিবা কলা ৰঙৰ পৰি আছে নেকি ভাবিলে ওকে শান্তিৰাম ran towards the boys when the boys were about to pick up the vegetables okay so শান্তিৰামে কি কৰিলে লৰা গেটাৰ ফালে দাঁড়িলে when the boys were about to pick up the vegetables যেতিয়া লৰা গেটাৰ সবজিটো মানে লবৰ কাৰণে আহিছে শান্তিৰামে দাঁড়িছে হেতাৰ ফালে ঠিক আছে and লাষ্টৰ ঘটনাটো কি ঘটিছিল যে the boys ran frantically out of the garden okay and scared that the ghost was after them okay লৰা গেটাই কি ভাবিলে লৰা গেটাই তো দাঁড়িতে গলে গার্ডেনৰ পৰা একদম দূৰ গুচি গল and ভাবিছে কি ভয়টো এটা আছিল যে ghost was after them যে ভূত এটা আছে যোনে মানে সিহঁতক ফলো কৰি আছে okay গতিকে হেতে শান্তিৰামক ভূত বুলি ভাবিলে
বুজি পাইছে না? গতিকে অলপ কমেডিও হয় বস্তুটো যে শান্তিৰাম সি নিজৰ বাগিচাখন মানে চাই আছিল, গাৰ্ড কৰি আছিল, কিন্তু সেই ল'ৰাকেইটাই ভাবছে যে সি এটা ভূতে হয়। বুজি পাইছে? অকে, কুৱেশ্যন নম্বৰ 3 টো চাবচোন। লুক এট দ্য words in the 2 boxes below. অকে, আৰু আমাক মেচ কৰিব দিছে। one contains the names and other contains the description. এতে নাম দি আছে, তাৰ লগত এতে ইফালে আপোনাৰ ডেসক্ৰিপশন দি আছে আৰু আমাক মিলাব দিছে। ঠিক আছে, সো উৰুকাটো কি হ'ব? দ্য এনুৱেল ফিষ্ট ahead of মাঘ বিহু। এই মাঘ বিহুৰ সময়ত আপোনাৰ লাষ্টৰ ফালে এটা খানা পাতিছিল যে তাকে উৰুকা বুলি কৈছে। অকে, শান্তিৰাম, সো হি ৱাজ আ ৰিটায়াৰ্ড আৰ্মি মেন who was interested in farming. এটা তো ৰিটায়াৰ্ড হয় আৰ্মিৰ ফালৰ পৰা আৰু তাৰ খেতি কৰা বহুত মানে হবি, এটা ভাল পায়। সঞ্জু, নন্টু, ৰিংকু এণ্ড ৰুমন, সেইকেইটা আছিল কি? দ্য 4 friends of মহেন্দ্ৰ যে আছে নহয়, তাৰ ফুল নাম কি আছিল? মহেন্দ্ৰ। অকে, গতিকে মহেন্দ্ৰৰ 4জন লগ আছিল। মহেন্দ্ৰ the leader of the adventure on উৰুকা night. so উৰুকাৰ ৰাতিৰ দিনা যে লিডাৰ যাক পাতা গৈছিল সেইটো হৈছিল মহেন্দ্ৰ। অকে, তাৰপিছত the night jar, এইটো আছিল স্মল পিচ অফ আউল। অকে, স্মল একচুৱেলি স্পেচিছ হ'ব এইটো। অকে, স্পেচিছ অফ, স্পেলিংটো ভুল হৈছে, অফ আউল। তাৰমানে নাইট জাৰ এটা আউলৰ এটা প্ৰজাতি হয়, সৰু। নংগলাটো এটা বেম্বু গীত, মানে বেম্বু মানে কাঠৰ এটা গীত আছিল, সেইটো হৈছে নংগলা। অকে, নেক্সট আছে আপোনাৰ হিয়াৰ আৰ some words from lesson. কেইটামান শব্দবিলাক দি আছে, যেনেকে প্ৰপ'জেল, ৰেষ্টলেছ, কাষ্টম, পিচ এণ্ড ফ্ৰেণ্টিকলি। সিহঁতৰ মিনিঙৰ লগত কি কৰিব দিছে? মেচ কৰিব দিছে। যেনেকে প্ৰপ'জ মানে টু সাজেষ্ট আ প্লান এণ্ড আইডিয়া। অকে, প্ৰপ'জ মানে কি? যদি কিবা এটা আমি প্লান সাজেষ্ট কৰিছো, সেইটো হৈছে কি আপোনাৰ প্ৰপ'জেল বা প্ৰপ'জ কৰা। অকে, তাৰে পিছত ৰেষ্টলেছ মানে unable to stay still, মানে ভালকে এটা জাগাত বহি থাকিব নোৱাৰি, তেতিয়া তাকে আমি কি বুলি ক'ম? ৰেষ্টলেছ বুলি ক'ম। ৰেষ্টলেছ মানে কি? unable to stay still, মানে ভালকে এটা জাগাত থাকিব নোৱাৰি, হা, সেইটোকে আমি ৰেষ্টলেছ বুলি কওঁ। কাষ্টম মানে কি? an accepted way of behaving or of doing things in society. কাষ্টম মানে এটা আমাৰ সমাজত যেনেকে আগৰ পৰা চলি আছে, সেনেকুৱা যদি আমি ফলো কৰি থাকো, সেইটোকে আমি কাষ্টম বুলি কওঁ। অকে, ফিষ্ট মানে লাৰ্জ স্পেচিয়েল মিল, স্পেচিয়েলি ফৰ আ লট অফ পিপল। যদি বহুত মানুহকেইটা যদি খানা পাতা হয়, সেইটোক আমি কি বুলি কওঁ? ফিষ্ট বুলি কওঁ, খানা। অকে, তাতে কিন্তু এজন দুজন মানুহৰ কথা নহয়, তাই বহুত মানুহকেইটা একেলগে যেতিয়া মিলি পেলাই খাই নহয়, লগ লাগি, সেইটোকে ফিষ্ট বুলি কওঁ। ঠিক আছে, যেনেকে বিহুৰ দিনা, বিহুৰ ৰাতি আমি চবে একেলগে মিলি পেলাই ভাত খাওঁ নহয়, তাকে আমি ফিষ্ট বুলি কওঁ। বুজি পাইছে না? এতিয়া চাবচোন ফ্ৰেণ্টিকেলি মানে কি? ডান কুইকলি and with a lot of activity. তাৰমানে ধামধুমৰ কিবা এটা কাম কৰিলো, এইটো একেলগে বহুত কেইটা কাম হ'ল। এক্টিভিটি মানে কি? বহুত কেইটা ক্ৰিয়াকলাপ একেলগে হ'ল, but in a way that is not very well organized. কিন্তু ভালকে এই কামটো হোৱা নাই। যেনেকে সেই ল'ৰাকেইটা যে দাউৰিছিল তাৰে পৰা শান্তিৰামক চাই পেলাই, সেই দাউৰাৰ ষ্টাইলটো হৈছে ফ্ৰেণ্টিকেলি। তাৰমানে ইমান জোৰকে দাউৰিছে নহয়, মানে ইমান ভয় সিহঁতৰ যে ভূতে আছে, সিহঁতক খাই দিব, ধৰি ল'ব, সেনেকুৱাকে দাউৰিছে, তাকে মানে কোৱা হয় ফ্ৰেণ্টিকেলি। বুজি পাইছে না? তাৰমানে দাউৰা দাউৰিকে কামটো কৰা গৈছে, কিন্তু ভালকে হোৱা নাই। বুজি পাইছে? নেক্সট কুৱেশ্যন নম্বৰ 5 চাবচোন। ৰিড দ্য লেসন once again and write in the box the names of the person or people who say the lines given below and in which paragraph does each sentence occur. So আপোনাৰ কোনটো লাইনত এইটো কোনটো পেৰাগ্ৰাফত এইটো ঘটনাটো ঘটিছে, অকে, সেইটো বস্তু ক'ব দিছে। যেনেকে ৰিড দ্য লেসন আগেন, লেসনটো আকৌ এবাৰ চাই লওক। ঠিক আছে, মানুহৰ নামটো মেনশ্যন কৰিব দিছে, সেই কথাটো কোনে কৈছিল নহয়, আৰু কোনটো পেৰাগ্ৰাফত হৈছিল। চ' ইয়াতে চাবচোন, অ য়েছ ইট ইজ আৱাৰ এজ অৰ কাষ্টম, এইটো কোনে কৈছিল? এইটো কৈছিল মহেন্দ্ৰই কৈছিল। ঠিক আছে, চ' এইটো বস্তু মোৰ ক'ত ঘটিছিল? 3rd পেৰাগ্ৰাফত। ঠিক আছে, মই পেৰাগ্ৰাফ এনেই দি দিছো, 3rd পেৰা। অকে, নেক্সট চাবচোন, এইটো গ্ৰাফ বুলি দি দিওঁ, 3rd পেৰাগ্ৰাফ। উই উইল স্পেণ্ড এ নাইট ইন আৱাৰ ভেলাঘৰ, আমি ভেলাঘৰতে মানে কি ৰাতিটো থাকিম। অকে, সেই কথাটো কোনে কৈছিল? সঞ্জুৱে কৈছিল, হা, সঞ্জুৱে কৈছিল। আৰু এইটো বস্তু আপোনাৰ ক'ত হৈছে? ঘটনাটো 2nd পেৰাগ্ৰাফত সঞ্জুৱে কৈছিল। ঠিক আছে, তাৰে পিছত চাবচোন, এইটো আৰ হ'ব, হা, PARAGRAPH। অকে, পেৰাগ্ৰাফ। নেক্সট 3 নম্বৰটো চাবচোন, হোৱাট উইল উই ক্যাৰি দ্য ভেজিটেবলছ ইন, হা, আমি মানে চব্জি বিলাক যে ল'ম, হোৱাট উইল উই ক্যাৰি, আমি কি কি ল'ম, এইটো কথা কোনে কৈছিল? এইটো আকৌ আমাৰ মহেন্দ্ৰই এইটো কথা কৈছিল। ঠিক আছে, সি যিহেতু লিড লৈছিল, গতিকে সেইবিলাক কথা সি কৈছিল। অকে, চ'
ইয়াতে আপোনাৰ second numberটো আছে we will spend the night in our ভেলাঘৰ ভেলাঘৰত যে আমি ৰাতিটো থাকিম সেইটো আপোনাৰ সঞ্জুৱে কৈছিল second paragraphত ঠিক আছে what will be carry the vegetables in এইটো কথা কৈছিল মহেন্দ্ৰই যে আমি কি বুলি কয় সবজি বিলাক যে আছে কোট মানে থম হেনেকে তে হেতু বস্তু 5 paragraph নম্বৰত মহেন্দ্ৰই কৈছিল ঠিক আছে 4 নম্বৰটো আছে never mind we will carry as much as possible in each hand গতিকে আপনি চিন্তা কৰিবই নালাগে আমি প্ৰতিটো হাতত ধুনীয়াকে সবজিবিলাক সব লৈ লম সেইটো কথা কোনে কৈছিল ফ্ৰেন্ডছ বিলাকে কৈছিল ঠিক আছে আৰু এইটো ঘটনা সেম প্যাৰাগ্ৰাফ 5 নম্বৰ প্যাৰাগ্ৰাফতে হৈছিল ঘটনাটো ঠিক আছে নেক্সট লেটস লাৰ্ন সাম গ্ৰামাৰ এতিয়া আমি গ্ৰামাৰ খিনি চাম we will spend the night in our ভেলাঘৰ and we'll carry as much vegetables as possible ইয়াতে চাব যেতে we will আছে ইয়াতে we will আছে কিন্তু ইয়াতে we will এর short form আছে এইটো apostrophe we will এইটো আমি কেনেকে লিখিব এইটো কমা দিলু আৰু স্মল l দুটা l দিলু এইটো কি বুজায় we will এইটো ইয়াৰে short form হয় কি হয় short form ঠিক আছে গতিকে ইয়াতে মহেন said we will make a ভেলাঘৰ okay so mohen said ইয়াতে যদি মই হেই কৰো এটা এটা কমা দিব mohen said একটু a দিব mohen said we will এটা কমা দিব will make a ভেলাঘৰ okay will এর জায়গা কি দিম wi কাটি দিম তার জায়গাটা উপরত কমা দি দিম আর ডাবল এল দি দিম ঠিক আছে নেক্সট আবসুন আপনার দিয়া আছে they will spend the night in the ভেলাঘৰ so ভেলাঘৰত হতে ৰাতি থাকিব ইয়াতে will এর জায়গা কি কৰিছো মই they এর পিছত এটা কমা উপৰ ফালে দিছো দুটা l বনাই দিছো এটো কি বুজায় they will okay so they'll pronounce কেনে কৰি they'll বুলি কম they'll spend the night in the ভেলাঘৰ ইয়া কেনেকে মাতিম মই they'll okay ইয়াতে will বুলি কম will okay ইয়াতে they'll মানে they will okay they will to they will spend the night in the ভেলাঘৰ okay Sanju thought when everyone is asleep I will pick vegetables so Sanju thought when everyone is asleep okay eto ekiloge thakibo asleep I'll yate ki hoise I'll logo eta comma disu uporot aru double l disu so I'll pick vegetables thik ase Mohen said we will help each other to cook the food so Mohen said will ete we will or jaga ki hobo will eta uporot comma dim double l dim এনেকে will হৈ গল so will help each other to cook the food মানে আমি মিলি জুলি আৰু খাই লম ভাতটো বনাম আৰু খাম ঠিক আছে they will have an uruka adventure they will এর জায়গা কি লিখিম they তার মানে they কমা দুটা এটা উপর কমা দিয়ে দুটা l দি দিলু ওকে এনেকে দিব they কমা দিলু আর দুটা l so they'll have an uruka adventure তার মানে they will বুঝাবো একটু okay now read the following sentence we will carry as much as possible in our hands and I shall wait to see who comes to steal my vegetables আমি দুটাও সেন্টেন্স চাবো দিছে so আমি ইয়াতে কি কৈছে এটা তো আমি will ইউজ কৰিছো ইয়াতে will okay আকৌ ইয়াতে আমি কি ইউজ কৰিছো shall এতে shall আছে নে নাই ইয়াতে will আছে গতিকে এই will আৰু shall দুটা বস্তু কি বুজায় will আৰু shall বস্তুটো কি বুজায় future বুজায় কি বুজায় future মানে ভবিষ্য ঠিক আছে ভবিষ্য কালটো বুজায় আপনার হেতুক আমি কি বুলি কও আপনার will বা shall বুলি কও future বুজায় এটো বস্তু গতিকে note the following we use words like will and shall to talk about something that is going to happen in the future এই মাত্র কলো নহয় কিন্তু ঘটনা ফিউচাৰত ঘটিব তাকে আমি এতিয়া লিখিম এই এক্সপ্রেস করতে will নাইবা shall ইউজ কৰিম ঠিক আছে so note the difference in meaning between the first two sentences and the third so প্রথম দুটো চাবো দিছে আর তৃতীয়টো চাবো দিছে we will spend the night in the ভেলাঘৰ ইয়াতে we will spend আছে তার মানে আমি ভেলাঘৰত রাতি থাকিম we shall go and pick vegetables মানে এতে shall আছে আমি যাম আৰু সবজিটো মানে তাৰে পৰা লম and we spend the night in the ভেলাঘৰ এটো বস্তুটো কিহত আছে past formত আছে we spend মানে আমি ৰাতি তাতে ভেলাঘৰত থাকিলো ওকে এটো হল past tense এটো হল future ঠিক আছে এটো বস্তু কি future আর এটো বস্তু কি হল past tense ঠিক আছে the first sentence express future time and the third one expresses past time okay so now note the forms of negative sentence ইয়াক negative sentence চাবো দিছে we will not spend the night in the ভেলাঘৰ যদি will not লাগাই দিও not দিলে কি হয়ে যায় negative sentence হয়ে যায় ঠিক আছে we did not spend the night in the ভেলাঘৰ so not লগালে কি হবো এটো এটা negative sentence হয়ে যাব ঠিক আছে কিন্তু যদি did not দিছো নহয় এতে d আহিব
প্ৰথম মানে কি টি নাই, স্পেন্ট বুলি দিয়া নাই। ওকে, স্পেন্ট বুলি দিছো, ডি মানে V1 আছে এইটো ফৰ্ম। ডিড লগাইছো নহয়, ডিড নট দিয়াৰ পিছতো V1 ফৰ্ম আহি যায়। ওকে, তাৰে পিছত চাবচোন ইয়াতে we use will not or won't, এতিয়া চাবচোন এনে কি will ইয়াৰে শৰ্ট ফৰ্ম কি আছিল, will হয়নে, আৰু will not, ঠিক আছে, will not or কি হ'ব, শর্ট ফর্ম won't হ'ব, ঠিক আছে, এইকেইটা হৈছে শর্ট ফর্ম। so we will not or won't and did not or didn't বুলি দিম, ঠিক আছে, to express negative meaning, বুঝি পাইছেন, এগুলা হৈছে শর্ট ফর্ম। okay, so now check your grammar. Rewrite these sentences by changing the underlined verbs to express future time. So Mohin called his friends to his house. Mohine কি কৰিছে, friends কেইটা মাতিছে নিজৰ ঘৰত। so it called আছে, যেটো past tense আছে। so Mohin called his friends to his house. okay, so ইয়াতে আপোনাক কি কৰিব দিছে, ইয়াতে চাবচোন Mohin called his friends to his house নহয়, Mohine কি কৰিছে, নিজৰ ফ্ৰেণ্ডটোক মাতিছে। okay, so ফ্ৰেণ্ডছক মাতিছে নিজৰ ঘৰত, এইটো called, এইটো past formত আছে। মই এতিয়া কি কৰিম, ইয়াক ফিউচাৰত কৰিম, গতিকে Mohin will call his friends to his house. okay, ইয়াতে কি হ'ব, Mohin will call his friends to his house, ঠিক আছে। নেক্সট চাবচোন, Mohin jumped up in joy, সি কি কৰিছে, মানে উৎসাহত, মানে হ্যাপিনেছত সি বহুত জাম্প কৰিছে। so Mohin will jump, okay, Mohin will jump up in joy, সি আনন্দত বহুত জাম্প কৰিছে, জাম্প কৰিব। okay, he will jump up in joy, আমি যেনে কওঁ নহয়, মহেনে জাম্প কৰিব, এইটো হল ফিউচাৰ, হি জাম্প কৰিছে, জাম্পটো কৰিছে যে এইটো হল পাষ্ট টেন্স, এইটো কৰিব, হি উইল জাম্প কি বুজাব, হি জাম্পিং কৰিব। ওকে, সেইটো বুজাব ফিউচাৰ, ঠিক আছে। they decided to celebrate Uruka together, decided to past tense আছে, so they will decide to celebrate Uruka together. okay, তাৰে পিছত আছে they plan to hold the feast in Mohin's house, so they will plan to hold the feast in Mohin's house, তাৰ মানে হেতে প্ল্যান কৰিব। okay, যে মহেনৰ ঘৰত আমি ভাত। okay, next আছে we went to pick vegetables from Shantiram's garden, so went আছে যে ইয়াক কি দিম, went to past form হয় নে নহয়, go, went, gone, জানেনে এইটো বস্তু, এইটো হল V3, এইটো হল V2, এইটো হল V1, গতিকে ইয়াতে went to আপনার কি আছে, V2 আছে, past tense। মই এইটো কি কৰিম, আপনার যেতে future to দিম, future দিলে কি হৈ যায়, shall বা will ইউজ কৰিম, লগতে আপনার V1 আহি যায়, V1 ফর্মটো আহি যায়, গতিকে এইকাৰণে go হৈ যাব এইটো, ঠিক আছে, went হৈ নাথাকে বা gone নহয়, go হ'ব। so we shall go to pick vegetables from Shantiram's garden, গতিকে ইয়াতে কি হ'ব, go হৈ যাব, মই যাম বুলি কৈছো নহয়, সেইকাৰণে এইটো shall আহি গ'ল, so we shall go। okay, next question number 7 is চাবচোন, read the story and write on the words ending with ly, এতিয়া লেসনত যি ly থকা শব্দবিলাক পাইছে, যেনে তাক আমি adverb বুলি কওঁ, so সেই শব্দবিলাক লিখিব দিছে, এটা হ'ব excitedly, gleefully, quietly, suddenly, yearly, okay, eerily, frantically, এইবিলাকৰ চবতে কি আছে, ly শব্দটো আছে না লাষ্টৰ ফালে, এইটো হৈছে adverb, ঠিক আছে। next, now look up dictionary and write on the meaning of those words using words। okay, so use the words in sentence of your own। so gleefully যে আছে, এইটো make sentence কৰিব দিছে, he accepted the offer gleefully, গতিকে সি অফাৰটো যে দিছিল বহুত ধুনীয়াকে সি accept কৰিছে gleefully, আনন্দত বস্তুটো accept কৰিছে, হা, ভালকে। lovingly she kissed the baby lovingly, মানে বহুত মৰমতে তাই কি কৰিছে, নিজৰ বেবি কিছ কৰিছে, নিজৰ মানে কি, কোনোবা এটা বেবি আছে তাক কিছ কৰিছে, ঠিক আছে। quietly মানে মনে মনে, he went out quietly মানে লাহেকে গুচি গৈছে নহয়। suddenly মানে suddenly it began to rain, মানে হঠাৎ, suddenly মানে কি হঠাৎ নহয়, হঠাৎ, গতিকে এইটো কি হ'ব, হঠাৎ এইটো কি হ'ল, বৰষুণ আৰম্ভণি হ'ল, it began to rain। eerily মানে the boy was moving eerily, হা, মানে so eerily মানে কি, আপোনাৰ ভয় লগা, ঠিক আছে। so the boy was moving eerily মানে সেই ল'ৰাটো যে দাউৰিছে, মানে ভয়তে পুৰা ধাম দাউৰিছে। okay, in a strange and frightening manner, মানে এটা ভয়তে বস্তুটো কাম কৰিছে, so the boy was moving eerily। okay, frantically মানে কি হ'ব, he ran frantically মানে একদম ধাম বহুত দাউৰিছে আৰু একদম জোৰত দাউৰিছে, তাক আমি frantically বুলি কওঁ, হা। আৰু ইয়াতে যে ল'ৰাটো দাউৰি আছে, সি এটা ভয় থকা মানে ফিল এটা আছে, আৰু সেনেকে কি কৰি আছে, গৈ আছে।
আন্ডাৰষ্টেণ্ড সেইটো হৈছে ইৰিলি মানে ভয় অলপ আছে এটা আৰু ফ্ৰেণ্টিকেলি মানে একদম জোৰত দাউৰিছে জোৰত okay now 8 number question টো চাবচোন আপোনালোকে you read the paragraph given below carefully and they describe what the friends did on Uruka night হাতে উৰুকা ৰাতি কি কৰিলে so all the words highlighted in bold refer to actions that took place in the past এনে যোনটো আপোনাৰ ঘটনাটো past formত হৈছে ঘটনাটো ঘটি গৈছে তাক ইয়াতে কি কৰিছে bold কৰিছে এনেকে decided planned said suggested এইবিলাক past tense হয় ঠিক আছে offered proposed helped commanded made tiptoed নহয় built এইবিলাক কি শব্দবিলাক আছে আপোনাৰ cook নহয় said এইবিলাক সব past form আছে হা next চাবচোন now it is stressed fled সব past formত আছে এতিয়া আপোনাক ক'ব দিছে now sit in groups then using verbs in similar forms okay and tell the group how you celebrated one of the festivals this year মানে একেলগে বহি পেলাই আপোনালোকে কেনেকে ফেষ্টিভেলটো মানে চেলিব্ৰেট কৰি তাৰে বিষয়ে ক'ব দিছে নিজৰ মাজত did you have an adventure like Mohan মানে যেনেকে মহেনে প্ল্যান কৰিছে সেনেকে আপোনালোকে কৰি পাইছে নে সো যেতিয়া আপুনি ডেসক্ৰাইব কৰিব এক্সপেৰিয়েন্সটো এইবিলাক পইণ্টছ ইনভলভ কৰিব দিছে ওকে যে how did you plan for festival with whom you celebrated it and what was prepared for the festival and what you ate আপনি কি খালে নহয় who did the cooking কোনে কৰিলে খানা বনোৱাটো কোনে কাম কৰিলে and what adventures did have you had with friends আপোনালোকে কি adventures পালে নহয় so ইয়াতে এটা আপনি মই এনে এটা প্যাৰাগ্ৰাফ দি দিছো যে we arranged a picnic in December last year we arranged a picnic in December last year and we planned to go to Bhairakundo তাৰ মানে আমি এটা পিকনিক এৰেঞ্জ কৰিছিলো ডিসেম্বৰ মাহত লাষ্ট ইয়াৰ যোৱা বছৰৰ কথা কৈছো আৰু আমি ভৈৰৱকুণ্ড যোৱাৰ কথা ভাবিলো ইট ইজ এন আইডিয়াল প্লেস ফৰ পিকনিক কাৰণে বহুত ভাল জায়গা we took cook with us cook মানে এটা ৰান্ধনী মানুহ এটা লৈ গৈছিল আমি এটা নিজৰ লগত they cook delicious food for us আৰু হাতে ধুনীয়াকে ৰান্ধিছে we enjoyed the beauty of nature আমি তাৰ নেচাৰেল বস্তুটো বহুত ধুনীয়া এনজয় কৰিলো suddenly one of our friends slipped এটা আমাৰ ফ্ৰেণ্ড জনি মানে পিছলি গল and fell into the river নদীত পানী পৰি গল but we quickly rescued without any injury আৰু আমি তাক বচালো তাৰ একো মানে হে হোৱা নাই ইনজুৰি হোৱা নাই then we took our food cheerfully আমি ধুনীয়াকে খালো and we returned home before it was dark আৰু ৰাতি হোৱাৰ আগে আগে আমি ঘৰটো পালো ওকে সেনেকে আপোনালোকে নিজৰ হিচাপত আৰু আপোনালোকে নিজৰ এটা বেলেগ ঘটনাও দিব পাৰে মই এটা এইটো ঘটনা দি দিছো আপোনালোকে নিজৰ ওয়াৰ্ডছত বনাই ধুনীয়াকে বেলেগ যি আপোনাৰ এক্সপেৰিয়েন্স আছে সেইটো লিখিব পাৰে ঠিক আছে নেক্সট বি নম্বৰটো চাবচোন নেম এ ফেষ্টিভেল that all Indians celebrate in the month of January and discuss with your partner and a few lines on it. আমি জানুৱাৰী মাহত কোনটো ফাংশন মানে কোনটো ফেষ্টিভেল চেলিব্ৰেট কৰো obviously it is Republic Day নহয় 26 January নহয় so Republic Day is a national festival ইয়াৰে বিষয়ে লিখিব দিছে so it is a national festival all Indians celebrate okay all Indians celebrate this festival in January India got freedom in 1947 but so all Indians celebrate the festival in January মাহত আমি celebrate কৰো India got freedom in 1947 আমি ভাৰতে freedom পাইছিলো কেতিয়া 1947 but constitution came into being okay but our constitution our bhi dio pare yate our constitution came into being okay came into force on 26 January ঠিক আছে on 26 January 1950 the constitution makes India a republic আর হেনেকে আমার country to কি হয় republic হয় ঠিক আছে next question number 9 to sabosun read the verbs in column A and write their past form in column B যেনেকে buy to কি হবো past form bought হবো ঠিক আছে ক্যাচ বাই মানে কিনা কিবা এটা বস্তু কিনা তার পাস্ট ফর্মটা কি হবে বট হবো ক্যাচের পাস্ট ফর্ম কি হবো কট হবো নহয় CAUGHT ওকে এন্ড বট কি হবো BOUGHT ঠিক আছে এতে টিচের পাস্ট ফর্ম কি হবো টট TAUGHT টট ব্রিং মানে আনা নহয় সো ইয়ারে কি হবো brought BROUGHT ওকে ফাইটার কি হবো ফট FOUGHT ঠিক আছে এইবিলাক সব আমার কি পাস্ট ফর্ম হয় মানে V2 ওকে নেক্সট সাবসুন আপনার কোশ্চেন নাম্বার 10 দিয়া আছে what did you notice about the words in column B above এতে GHT বুলি আছে নোটিস কৰিছেনে ইয়াতে আপোনালোকে মই যিমান নিচু সবৰে লাষ্টত কি আছে GHT আছে নে নাই আছে না okay ইয়াতে so it is pronounced as GHT in all past forms is pronounced as T
GST আমি কি pronounce কৰিছো T হিচাপত pronounce কৰিছো not caught নহয় that is pronounced in caught ঠিক আছে so bought caught taught brought fought নহয় ইয়াতে GH টো silent হৈ গৈছে হা so can you think of more words ending with GST যদি এনেকুৱা আৰু শব্দ ক'ব দিছে so thought হ'ব straight হ'ব midnight হ'ব daylight হ'ব ঠিক আছে এইবিলাক শব্দ আৰু দিলো মই 11 নম্বৰ কোৱেশ্চনটো চাবচোন look at the pictures in box A মানে মিলাব দিছে let's run are you okay so ইয়াতে যে সুধিছে let's run are you okay মানে কৈ আছে যে বলা আমি যাওঁ so তুমি ঠিকই আছা নে ইয়াৰে আনসাৰটো ইয়াৰে পৰা তিনটা মান অপচন দিয়া আছে so ইয়াতে আপোনাৰ বেস্ট আনসাৰ কোনটো হ'ব যে don't worry I am okay you carry on and I'll join you in a while okay গতিকে সেকেন্ড নম্বৰটো ইয়াৰে কাৰণে আনসাৰটো আমি দিব পাৰো ইয়াতে ফিল কৰিব পাৰো that don't worry I am okay you carry on আপনি যাই থাকক মই আহি আছো I'll join you in a while. Okay. আৰু হেনেকে 12 number question টো চাবচোন. Read the following words. Some of them are related to adventure. So find out the meanings of those words and make the sentences with them. গতিকে এইবিলাক শব্দবিলাক দি আছে plan, thrill, excitement, enjoyment. এইবিলাক শব্দ যে দি আছে তাৰ লগত সেন্টেন্সটো বনাব দিছে. Okay. So thrill মানে কি? A sudden feeling of excitement. Thrill মানে এটা excitement বুলি কোৱা হয়. So she was thrilled with delight when the prime minister shook her hands যেতি তার হাতৰ লগত শেক কৰিছে গতি তাই প্ৰাইম মিনিষ্টাৰ লগত তাই বহুত মানে আনন্দত তাই থ্ৰিল হৈ গ'ল ওকে এটি হঠাৎ তাই এটা মানে বহুত আচৰিত এটা ঘটনা পালে ভাল ঘটনা নহয় সেইটো থ্ৰিল বুলি কোৱা হয় এক্সাইটমেন্ট ষ্টেট where something interesting is happening কিবা এটা ভাল বস্তু মানে ঘটনা ঘটি আছে তাক আমি এক্সাইটমেন্ট বুলি কওঁ the news caused excitement in them এই নিউজটো পাওয়াৰ কাৰণে এত বহুত এক্সাইটেড হৈছে নহয় সেইটো এটা কি এক্সাইটমেন্ট ওকে enjoyment so enjoyment মানে pleasure joy satisfaction so we had plenty of enjoyment there আমি বহুত এনজয় কৰিলো তাতে নহয় গতিকে হেনেকে তিনটা মান দিছো ঠিক আছে হেনেকে যোনটো আপোনাৰ এডভেঞ্চাৰ লগত ৰিলেটেড আছিল সেইবিলাক শব্দবিলাক চাই মই দিছো এনেকে থ্ৰিল এক্সাইটমেন্ট এনজয়মেন্ট এইকেইটা তাতে আমাৰ লাগি আছিল নহয় ঘটনাটো গতিকে হেনেকে বাকিবিলাকো আছে কৰিব ঠিক আছে গতিকে ইয়াৰে লগত মই এইটো ভিডিও ইয়াতে সমাপ্ত কৰিলো ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেলটো ঠিক আছে সাবস্ক্ৰাইব কৰিব এক্সাম জ্যোতি চেনেল ঠিক আছে আৰু যিমান হ'ব পাৰে শেয়াৰ কৰিব ভিডিওছ কেইটা মোৰ লগতে আৰু এটা কথা ক'ব খুজিছো যে মই প্ৰতিটো সাবজেক্টৰ কাৰণে ভিডিওছ বিলাক প্ৰভাইড কৰিছো ঠিক আছে যেনেকি কম্পিউটাৰ আইসিটি বুলি দিব পাৰো ওকে আইসিটি ইংলিশটো মই আগতেও দিছো আৰু দি আছো মই ঠিক আছে ম্যাথছৰো দিছো গতিকে আপোনালোকে প্ৰতিটো সাবজেক্টৰ কাৰণে আপোনালোকে মোৰ ভিডিওছ বিলাক চাব পাৰে সোশ্যাল ঠিক আছে সোশ্যালৰো দিছো সায়েন্সৰ দিছো সায়েন্সৰ আপোনাৰ ইংলিশ মিডিয়ামৰ এতিয়া মই দি আছো নহয় তাৰে পিছত আপোনাৰ বাকি সোশ্যালৰ প্ৰশ্নবিলাক মই অলৰেডি দি আছো অলৰেডি এছএমএছৰ ভিডিওছ বিলাক দিছো মই আকৌ হিন্দীৰো দিছো ঠিক আছে মানে প্ৰতিটো সাবজেক্টৰ আপোনাৰ ভিডিওছ বিলাক প্ৰভাইড কৰিছো আপোনালোকে প্লেলিষ্টত গৈ পেলাই এক্সাম যদি সাৰ্চ কৰিব তাৰপিছত প্লেলিষ্টত যাব ঠিক আছে এক্সাম যদি যেতিয়া আহি যাব তাৰপিছত প্লেলিষ্টত যাব তাৰপিছত ক্লাস 7 আপনি যাব ঠিক আছে ক্লাস 7 যাব আৰু হেনেকে আপোনালোকে প্ৰতিটো সাবজেক্টৰ কাৰণে আপোনালোকে কোৱেশ্চন আনসাৰস পাই যাব ঠিক আছে সাবজেক্ট ওয়াইজ লেসন ওয়াইজ ধুনীয়াকে পাই যাব হেনেকে লিখি লব ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব ঠিক আছে এটো মই বাৰে বাৰে কৈ আছো কোনেও লাইক বাটন প্ৰেছই নকৰে এজ লাগে যে মানে মই ভালকে পঢ়োৱা নাই আপোনালোকক গতিকে যদি ভাল পাইছে দেন লাইক বাটন প্ৰেছ কৰিব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ